মেডিকেল কলেজৰ সকলো ডক্টৰ ডক্টৰণীক কথা মোৰ নমস্কাৰ। মই আজি কথা এষাৰ আগবঢ়াবলৈ লৈছোঁ যে ডেণ্টেলত পেচেণ্টৰ লগত যিখিনি তেওঁলোকৰ দায়িত্বভাৰ কাম কৰাখিনি তেনেকুৱা দায়িত্বভাৰটো সম্পূৰ্ণ হোৱা নাই। এতিয়া মই আপোনালোকৰ ওচৰত এটা সত্যতা হিচাপে আগবঢ়াম কথাটো, আপোনালোকে মনোযোগ দিব, গুৰুত্ব ল'ব যে ডেণ্টেলত এনেকুৱা কিয় কামখিনি হৈ আছে, নিজৰ যিটো দায়িত্বভাৰ ল'ব পৰা নাই। মোৰ ফেমিলিৰ দাঁতৰ বিষ, গুৰিত বিৰাট বিষ আৰু গালটো এক চাইডে ফুলি গৈছে। তাৰপিছত মই ডেণ্টেলত লৈ গ'লোঁ, লৈ গৈ টিকেট কাটি দেখালোঁ। দেখুৱাৰ পিছত তাত চাই মেলি তেওঁলোকে বেলেগ এটা ৱাৰ্ডত পঠালে। তাত গ'লোঁ। তাত যোৱাৰ পিছত বহুত সময় আমি তাত থকাৰ পিছত মোৰ ফেমিলিৰ নাম আহিলে, মাতিলে, তাত গ'লোঁ। তাত যোৱাৰ পিছত চাই মেলি তেওঁলোকে আৰু এটা ৱাৰ্ডত পঠাই দিলে। তাত গ'লোঁ। তাতো তেনেকুৱা বহুত সময় থাকি নাম আহিলে, যেতিয়া মাতিলে গ'লোঁ, দেখালোঁ। তেওঁলোকে চালে, চোৱাৰ পিছত তেওঁলোকে নাম ৰেজিষ্টাৰত লিখিলে আৰু নাম্বাৰো লিখিলে। এইটো প্ৰায় ডিচেম্বৰৰ 20-22 তাৰিখৰ কথা। তেতিয়া ক'লে তাত যে আপোনালোকে বিহুৰ পিছত আহিব। তেতিয়া মোৰ ফেমিলিক দৰৱ এটাও নিদিয়াকৈ তেনেকুৱাই পঠিয়াই দিলে। তো মই সেইটোৱে কওঁ, ডক্টৰৰ কৰ্তব্য আছে, যদি সেইটো প্ৰব্লেম তেতিয়া ছল্ভ নহয় তো কমচে কম দাঁতৰ বিষৰ যি দৰৱ পাতি লাগে সেইটো দিয়াটো কৰ্তব্য আছিলে। কিন্তু মোৰ ফেমিলিক এটাও দৰৱ নিদিয়াকৈ তেনেকুৱাই পঠিয়াই দিলে। মই মেডিকেলৰ পৰা আহি ফাৰ্মাচীত সোমাই এণ্টিবায়'টিক আৰু বিষৰ দৰৱ দুটামান ল'লোঁ। লৈ আৰু ঘৰত আহি তেনেকুৱা খোৱা বোৱা কৰাই মই সেই দৰৱ পাতি খোৱালোঁ। তেনেকুৱা 3 দিনমান খালে। খোৱাৰ পিছত বিষটো অকণমান আৰাম পালে। আৰাম পোৱাৰ পিছত জানুৱাৰীৰ 20-22 তাৰিখে আকৌ গ'লোঁ, যেতিয়া বিহুৰ পিছত ডক্টৰৰ ওচৰত। তাত গৈ দেখালোঁ। দেখুৱাৰ পিছত তেওঁলোকে কৈছে যে এতিয়া নাম অহাই নাই এতিয়ালৈকে। কিয় নাম ইমান দিনলৈকে অহা নাই? প্ৰথম কথা হ'ল যে দৰৱ পাতিও দিয়া নাই, তেনেকুৱাই পঠিয়াই দিলে। নেক্সট গ'লোঁ, তেতিয়াও নাম অহা নাই। তো মোৰ কোৱা মতে ইমানেই পাঞ্জৰপাতি পেচেণ্ট আছে যে ইমান দিনলৈকে নামেই অহা নাই। তাৰমানে তেওঁলোকে নিজৰ দায়িত্বভাৰটো সম্পূৰ্ণ কৰিব পৰা নাই। তাৰপিছত আকৌ নাম লিখিলে, নাম্বাৰ লিখিলে, ক'লে এইবাৰ আমি মাতিম বুলি, ফোন কৰিম, আপোনালোকে আহি যাব। আমি তেতিয়াও দৰৱ পাতি নিদিলে, আমি গুচি আহিলোঁ। আহি আকৌ মই তেনেকুৱা ফাৰ্মাচীত দৰৱ পাতি ল'লোঁ 2-3 দিনৰ, লৈ আনি খোৱালোঁ। খুৱাই মেলি তেনেকুৱা ৰাখি বিষ কমিলে। তাৰপিছত মতা নাই কমচে কম 25 দিনমানৰ পিছত মই আকৌ গ'লোঁ। যোৱাৰ পিছত তেতিয়া কৈছে এতিয়ালৈকে বোলে নামেই অহা নাই, আমি মাতিম কেনেকৈ? তাৰমানে ইয়াত কি বুজা গৈছে যে ডেণ্টেলত থকা ডক্টৰসকলৰ যি দায়িত্বভাৰ সেইটো পূৰ্ণ কৰিব পৰা নাই। আৰু মই সকলো ডক্টৰ এইটোৱে কথা কওঁ যে আপোনালোকেও পাৰিলে চাব পাৰে, তাত গৈ ৰেজিষ্টাৰখন খুলি যে আজিও মোৰ ফেমিলিৰ নাম তাত লিখা আছে, জেলিনা বেগম বুলি। তো আপোনালোকে এই বস্তুটো ডিছকাছ কৰক যে এনেকুৱা কিয় হৈ আছে ইয়াত। তাৰপিছত মোৰ এই ৰিচেণ্টলি যোৱা মাহ মোৰ ল'ৰাটোৰো দাঁত এটা ওলালে, গাখীৰ খোৱা দাঁতটোৰ মাজেদি ফুটা কৰি কিনে দাঁত এটা নতুন ওলালে। ওলোৱাৰ পিছত সিও তেনেকুৱা ৰাতি চটপটাই থাকিলে,
কোনোমতে ৰাতিটো কাটিলে। ৰাতিপুৱা মই আকৌ ডেণ্টেলত লৈ গ'লোঁ, লৈ গৈ টিকেট কাটি দেখালোঁ। দেখুওৱাৰ পিছত চাই তাৰ পৰা এটা ৱাৰ্ডত পঠালে। সেই ৱাৰ্ডত লৈ গ'লোঁ, তাতো বহুত সময়ৰ পিছত মাতিলে, গ'লোঁ, দেখালোঁ, দেখাই মেলি তাৰ পৰা আকৌ য'ত টিকেট কাটি দেখাইছিলোঁ সেইটো ৱাৰ্ডত পঠাই দিলে। সেইটো ৱাৰ্ডত পঠোৱাৰ পিছত চাই মেলি ক'লে যে এক্সৰে কৰিব লাগিব, এতিয়া নহ'ব, 5 দিনৰ পিছত মোৰ ল'ৰাটো দাঁতটো হেৰাবলৈ মাতিছে। এতিয়া আপোনালোকে নিজে বিচাৰ কৰক যে মোৰ ল'ৰাটোকো এটা দৰৱ নিদিয়াকৈ তেনেকুৱাই কষ্ট পাই আছে আৰু তেনেকুৱাই পঠিয়াই দিলে বিনা দৰৱ নিদিয়াকৈ। মই তেতিয়া সেই মোৰ ল'ৰাটোৰ কাৰণেও মই এণ্টিবায়'টিক আৰু বিষৰ দৰৱ লৈ আহিলোঁ আৰু কিবা এটা খুৱাই কিনে দৰৱ পাতি খোৱালোঁ। ৰাতিও তেনেকুৱা খোৱালোঁ। ৰাতি বিষটো অলপ আৰাম পালে, শুব পাৰিলে। নেক্সট দিনাখন ৰাতিপুৱা মই বাহিৰত প্ৰাইভেটত লৈ গৈ দেখালোঁ। তাত একোৱে ডক্টৰে নকৰিলে, চিধা চাই কিনে দাঁতটো উঘালি দিলে আৰু 2টা পিল দিলে যাতে তেজ ওলালে এটা খাব পাৰে, আৰু 2টা আৰু এটা বিষৰ দিলে। কিয় মই অলপ তেজ পিনপিনাকৈ ওলাই আছে, সেইকাৰণে সেইটো বন্ধ হ'বৰ কাৰণে এটাই খোৱালোঁ আৰু তাৰপিছত অলপ দেৰি পিছত বিষৰ খোৱালোঁ আৰু নেক্সট দিনাখন আকৌ এটা খোৱালোঁ বিষৰ। তাৰপিছত মোৰ ল'ৰাটো ভাল পাই গ'ল। এতিয়া মই ক'বলৈ যাওঁ যে বাহিৰৰ ডক্টৰ প্ৰফেচাৰসকল জন্মগত ডক্টৰ নহয়। মেডিকেল কলেজত পঢ়ি কিনে ডক্টৰ হ'ল, বহুত বছৰৰ পিছত তেওঁলোকে প্ৰফেচাৰ হ'ল। তাৰপিছত তেওঁলোকে ক'ৰবাত চেম্বাৰত বহিছে, ক'ৰবাত প্ৰাইভেটত বহিছে, নিজৰ মেডিকেল কলেজতো 1 ঘণ্টা 1.5 ঘণ্টা কিবা এটা সময় লৈ বহিছে। এতিয়া মই ক'বলৈ যাওঁ যদি তেওঁলোকো সেইটো কাম কৰিব পাৰে, তো আমাৰ মেডিকেল কলেজত থকা ডক্টৰসকলে কিয় কৰিব নোৱাৰে? সেইখিনি কামটো ডক্টৰসকলেও কৰিব পাৰে। আজি আপোনালোকে যদি ডক্টৰ হৈ আছে, এটা সময়ত গৈ প্ৰফেচাৰো হ'ব, এটা সময়ত গৈ আপোনালোকে প্ৰফেচাৰো হৈ যাব। এতিয়া বোলে PG ডক্টৰ য'ত 5জন আছে, তাতো এজন ছিনিয়ৰ ডক্টৰো দিছে। যদি PGসকলৰ যদি কিবা যদি নোৱাৰিছে, তেতিয়া ছিনিয়ৰ ডক্টৰৰ লগত ডিছকাছ কৰি সেই কামটো কৰে পেচেণ্টৰ লগত। তো সেইটো কাম ছিনিয়ৰ ডক্টৰো যাতে সেইটো লগালগ কৰিব পাৰে। মোৰ এইটোৱে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, যাতে আপোনালোকৰ নিজৰ কৰ্তব্যটো সত্যতাৰে পালন কৰক, নিজৰ দায়িত্বভাৰটো পূৰ্ণ কৰক। আৰু যদি আপোনালোকে কোনোবা চাব বিচাৰে, ডেণ্টেলত গৈ আপুনি 22 ডিচেম্বৰৰ পৰা জানুৱাৰীলৈকে ৰেজিষ্টাৰখন খুলি চালে আপোনালোকে নিজেই গম পাই যাব। আজি জুনৰ 28 তাৰিখ। আজি চাওক, জুনৰ 28 তাৰিখলৈকে মোৰ ফেমিলিৰ নামেই অহা নাই। তাৰমানে কিমান তেওঁলোকে গুৰুত্বপূৰ্ণ কৰি নিজৰ কৰ্তব্য পালন কৰি আছে আপোনালোকে চাওক। মই বেছি ক'ব আৰু আগবঢ়াব নিবিচাৰোঁ মোৰ কথাখিনি যদি আপোনালোকক অন্তৰত দুখ লাগে, তেতিয়াহ'লে মোক ক্ষমা কৰিব, কিন্তু সত্যতাটো আপোনালোকে নিজেই বিচাৰ কৰক। ধন্যবাদ। জয় আই অসম।